নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিএসএফৰ আন্ডাৰত বিএসএফ হেড কনষ্টেবলৰ লগতে আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে বিএসএফ সিআইএসএফ আইটিবিপি এসএসবি আসাম ৰাইফলছকে ধৰি আসাম ৰাইফলছৰ ক্লাৰ্কৰ কেইটামান পোষ্টৰ অনলাইন এপ্লাই চলিছিল 2024ৰ মধ্যভাগত মানে জুন জুলাই মে মানত আপোনালোকৰ জুন জুলাই আগষ্ট মানত চলিছিল তাৰ ইতিমধ্যে ফিজিক্যাল ডেট বহুবাৰ আহিলে বহুবাৰ কেনসেল হ'ল আপোনালোকৰ 2024 ডিসেম্বৰ মাহতে আপোনালোকৰ ফিজিক্যাল হোৱাৰ কথা আছিল একদম 110% কনফাৰ্ম আছিল কিন্তু কিছুমান প্ৰবলেমৰ কাৰণে বিএসএফে আপোনালোকৰ ৰেলীটো কণ্ডাক্ট কৰিব নোৱাৰিলে যেহেতু মই আজি প্ৰায় 7-8 দিন মানৰ আগতে এটা ভিডিও বনাইছিল যে আপোনালোকৰ ফিজিক্যাল স্টাৰ্ট হ'ব যি সকলে এপ্লাই কৰিছিল প্ৰথমতে যেহেতু পিইটি পিএসটি আৰু ডকুমেন্টেশন প্ৰথম ষ্টেজটো হেতু হ'ব আপোনালোকৰ এডমিট কাৰ্ড যেহেতু আহিব তাৰ কাৰণে আপোনালোকৰ ৰেলী স্টাৰ্ট হ'ব 17 মাৰ্চ 2025 ৰ পৰা আজি যেহেতু 28 ফেব্ৰুৱাৰী আজি ফেব্ৰুৱাৰী মাহৰ শেষৰটো দিন আৰু হাতত একেবাৰে সময় নাই একদম সেকেন্ড টাইম এটো ভিডিও বনাইছিল মই তেতিয়া এটা কথা কৈছিল যে আপোনালোকৰ মাৰ্চ মাহত যেতিয়া সম্পূৰ্ণ প্ৰুফ পাম তেতিয়াহে আপোনালোকৰ ভিডিও প্ৰস্তুত কৰিম কিয়নো বহুকেইটা ভিডিও বনোৱা হ'ল বহুকেইটা ডেট আহিলে বহুকেইটা হলনি হ'ল সেইবাবে আপোনালোকও চাগে অসুবিধা পাইছেগে ইমানখিনি ভিডিও চাই যি সকলে এপ্লাই কৰিছিল এতিয়া আপোনালোকৰ হাতত সময় নাই প্ৰায় কনফাৰ্মে হৈ গ'ল 17 মাৰ্চৰ পৰা আপোনালোকৰ ফিজিক্যাল স্টাৰ্ট হ'ব কিন্তু এতিয়াও আপোনালোকৰ অফিচিয়েল ওয়েবসাইট যেহেতু নোটিস অহা নাই কিন্তু আপোনালোকে টেনশন লব নালাগে যেহেতু লৰাই প্ৰথম ৰানিং কৰিব লাগিব 1600 মিটাৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব 6 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু ছোৱালীয়ে ৰানিং কৰিব লাগিব 800 মিটাৰ 4 মিনিট 45 সেকেন্ডৰ ভিতৰত আৰু কিয়নো যি সকল হেড কনষ্টেবলৰ কাৰণে ৰখি থাকে তেওঁলোকৰ জিডি বয়স নাথাকে তেওঁলোক পঢ়াটো অলপ ষ্ট্ৰং হয় কিন্তু ফিজিক্যালি হিমানটা ফিট নহয় যাৰ ওভাৰৱেট আন্ডাৰৱেট আছে তেওঁলোকৰ অসুবিধা হ'ব সেইবাবে আপোনালোকে যদি ওভাৰৱেট আন্ডাৰৱেট আছে এতিয়াৰ পৰা আজি আৰু সম্পূৰ্ণ 15-16 দিন হাতত সময় আছে যদি প্ৰথম দিনাই আপোনালোকৰ ফিজিক্যালটো পৰি যায় 17 মাৰ্চ তাৰিখে তেতিয়া আপোনালোকৰ হয়তো অসুবিধা হ'ব সেইবাবে এতিয়াৰ পৰা ফিজিক্যালটো আৰম্ভ কৰক যেহেতু মে মাহৰ 3 তাৰিখলৈকে আপোনালোকৰ ফিজিক্যালটো চলিব যেহেতু ফিজিক্যালটো 17 মাৰ্চৰ পৰা আৰম্ভ হলে 17 পৰা 20 মাৰ্চৰ ভিতৰত যদি আৰম্ভ হৈ যায় মে এপ্ৰিল মে মাহৰলৈকে যেটো চলিব যি সকলৰ অলপ পিছলে পৰিব তেওঁলোকৰ অসুবিধা নাথাকে হাতৰ সময় পাব ফিজিক্যাল প্ৰিপাৰেচন কৰিবৰ কাৰণে সেইবাবে আপোনালোকৰ প্ৰথমতে যদি পৰি যায় ফিজিক্যালটো তেতিয়া হয়তো অসুবিধাৰ সৃষ্টি হ'ব যাৰ ৰানিংত প্ৰবলেম আছে তেওঁলোকে ধুনিয়াকে ফিজিক্যালটো অলপ আৰম্ভ কৰি দিওক আৰু 10-15 দিন হাতত আছে সময় আছে বুলি আপোনালোকৰ লৰা যদি 6 মিনিট 30 সেকেন্ড দিয়ে আপোনালোকৰ 6 মিনিটৰ ভিতৰতে সোমাবলৈ চেষ্টা কৰক তেতিয়া ইন্টাৰভিউ দিনা কোনো ধৰণৰ প্ৰবলেম নহয় আৰু ছোৱালী যদি 800 মিটাৰ 4 মিনিট 45 সেকেন্ড যদি দিব যেহেতু তাৰ 4 মিনিটৰ ভিতৰতে যদি আপোনালোক সোমাব পাৰে তেন্তে এনভাস হৈ থাকিলে আপোনালোকৰ কাৰণে সুবিধা হ'ব ইয়াৰ মাজতে কৈ দিছো আপোনালোকৰ হাইটটো আমাৰ অসমৰ জেনেৰেল ওবিসি ইডব্লিউএছ এসসি এসটি সকলোৰে কাৰণে হাইটটো সমান ইয়াত জিডি নিচিনা নহয় আমাৰ অসম যেহেতু হিল নৰ্থ ইষ্টাৰ্ণ হিলছ এৰিয়া হয় সেইবাবে আপোনালোকৰ হাইটটো 162.5 সেন্টিমিটাৰ হাইট হলে আপোনালোকে কোৱালিফাই কৰিব আৰু চেষ্টখন যদি চাই 78 সেন্টিমিটাৰ হ'ব লাগিব আৰু যি সকল এসটি ক্যান্ডিডেট থাকে তেওঁলোকৰ হয়তো সুট থাকিব 176 সেন্টিমিটাৰ চেষ্ট হলে হ'ব নৰমেলটো আৰু 5 সেন্টিমিটাৰ ফুলাব আপোনালোকে পাৰিব লাগিব আৰু ছোৱালী যদি হয় ছোৱালী যেহেতু কোনো ধৰণৰ চেষ্ট নজুকে অনলি হাইটটোৱে চাব হাইটটো আপোনালোকৰ 50 সেন্টিমিটাৰ হাইট হলে কোৱালিফাই কৰিব সেইবাবে এই ভিডিওটো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিল দাদা বাইদেউ আছিল সকলোলৈকে শেয়াৰ কৰি দিব যি সকলে এপ্লাই কৰিছিলে হাইট চেষ্ট গুটেখিনি কথা গম পালে ফিজিক্যাল ৰানিং কিমান হ'ব হেতু কথা গম পালে ইয়াৰ পিছতে আহিলে এই ভ্যাকেন্সি খিনি কেতিয়া মানে কমপ্লিট হ'ব এতিয়া আৰু এটা প্লাস পইণ্ট আছে মই আগতে কৈ দিছো আপোনালোকৰ যেহেতু এসএসসি জিডি কনষ্টেবলৰ ফিজিক্যাল পাতিবলৈ আছে বিএসএফৰ কেম্পটো হ'ব আপোনাৰ আইটিপি কেম্পটো হ'ব সিআইএসএফৰ কেম্পটো হ'ব সিআৰপিএফৰ কেম্পত সকলোখিনি ফৌজৰ কেম্পত যেহেতু এসএসসি জিডি কনষ্টেবলৰ ফিজিক্যাল হ'ব সেইবাবে হয়তো বিএসএফে এসএসসি জিডি কনষ্টেবলৰ ফিজিক্যাল লিষ্ট দিয়াৰ আগতে হয়তো 100% আপোনালোক 99% 100% আপোনালোকে
ফুল ষ্টপত ৰখাব পাৰে আপোনালোকৰ BSF হেড কনষ্টেবলৰ ভেকেন্সিখিনি ফিজিকেল হোৱাৰ কনফাৰ্মেশ্যন আছে সেইবাবে ভিডিওটো শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ সুবিধা হ'ব আৰু মই প্ৰতিটো ইনফৰমেশ্যন দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভেকেন্সিখিনি আপোনাৰ 2025ৰ মে জুন জুলাই মাহতে আপোনাৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছতে আপোনাৰ ৰিজাল্টো খুব সোনকালে আহি যাব আপোনালোকৰ BSF বহুত ফাৰ্ষ্টত কামবিলাক কৰিব যেহেতু নৱেম্বৰ ডিচেম্বৰ মাহলৈকে আপোনালোকৰ মেডিকেল টাইপিং এইখিনি প্ৰচেছো কমপ্লিট হৈ যাবগে যেহেতু জানুৱাৰী মাহত আপোনালোকৰ জয়নিং কৰাব বৰ্তমান হেতু হিচাপতে গোটেই কাম কাজখিনি চলি আছে ভিডিওটো অকমান শ্বেয়াৰ কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব আৰু যেতিয়াই এডমিট কাৰ্ড আহে তেতিয়াই লগালগ ভিডিও বনাই দিম আৰু এডমিট কাৰ্ডটো কেতিয়া আহিব বহুতো হয়তো কথা এটা থাকি যাব পাৰে এডমিট কাৰ্ড চক BSF মই আগত যেটো হেড কনষ্টেবলত নিজেই ইন্টাৰভিউ দিছো পাৰ্টিসিপেট কৰিছো আপোনালোকৰ 4-5 দিনৰ আগতে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ দিয়ে নাইবা 10 দিনৰ আগতে দিয়ে যদি 17 মাৰ্চৰ পৰা ৰানিং ষ্টাৰ্ট হয় তেতিয়া হয়তো আপুনি মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত কিবা নটিচ বা আপোনালোকৰ এডমিট কাৰ্ডৰ লিংক BSF অফিচিয়েল ৱেবছাইটত পাবলৈ সক্ষম হ'ব এই কাৰণে টেনচন ল'ব নালাগে বহুত 15-20 দিন মাহৰ আগতে এডমিট কাৰ্ড নাহে BSFৰ হেড কনষ্টেবল পোষ্টৰ সেইবাবে আপোনালোকে প্ৰিপাৰেচন ভালদৰে কৰক কোৱালিফাই কৰি আহিব তাৰ পিছত ৰিটেন এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব এতিয়াও কৰি থক অলপকে আৰু কিয়নো যদি ফিজিক্যালি কোৱালিফাই কৰিব নোৱাৰে তেন্তে আপুনি ৰিটেন এক্সাম দিবলৈ নাপাব সেইবাবে ফিজিক্যালটো গুৰুত্ব দিয়ক এতিয়া যিমান পাৰে সিমান যদি ভাল আছে ফিজিক্যাল পাছ কৰাৰ যদি কনফিডেন্স আছে তেতিয়া ৰিটেনৰ কাৰণে পঢ়ি থাকক এক্সামৰ কাৰণে যদি মই এপ্লাই কৰিছো যেতিয়া এডমিট কাৰ্ড আহে তেতিয়া আপোনালোকৰ লাইভ ভিডিও বনাই দিম ইয়াৰ পিছত এডমিট কাৰ্ডতহে উল্লেখ থাকিব কি ডকুমেন্ট লগত লৈ যাব লাগিব যেটো ডকুমেন্ট ভেৰিফিকেশনো PET PST ফিজিক্যালৰ লগতে একেলগে অনুষ্ঠিত হ'ব আৰু অসমৰ কাৰণে এখন মোষ্ট ইম্পৰ্টেন্ট কাগজ যিখন এনেক্সা 4 খন সকলোৱে নিব লাগিব ল'ৰা ছোৱালী এইখন মোষ্ট ইম্পৰ্টেন্ট কাগজ নেক্সট মই যিমান পাৰো যেতিয়া এডমিট অহাৰ আগতে পাৰিলো ভিডিও বনাই দিম এডমিট অহাৰ লগে লগে আপোনালোক ভিডিও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটো লিংক দি থৈছো টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাত ভিডিও লিংক বিলাক প্ৰভাইড কৰি থাকো আৰু ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ৰাখিব আৰু ইয়াতকৈ কিবা জানিবলগীয়া থাকিলে কমেন্ট কৰিব লাইক কৰি দিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ